সমস্যা মানে ৰাতিপুৱা গৰু চৰু দিবলৈ দিগদাৰ হয়, ভয়ে ভয়ে গৰু দিবলগীয়া হ'ল। সেইদিনাখন মোক খেদিছেই, খেদাৰ কাৰণে এইফালেদি দৌৰ মাৰি গৈছোঁ, ৰাস্তাত উঠিছোঁ যেনে তেনে। আৰু ফৰেষ্টৰ মানুহ আহিছে, হাতী আনিও খেদিব নোৱাৰিলে। ইয়াৰ যদি ভাল ব্যৱস্থা এটা ল'লে মানে আমিবোৰ বহুত হেৰি হ'ব। এতিয়া ল'ৰা ছোৱালী পথাৰলৈ আহিব নোৱাৰে, ল'ৰা ছোৱালী ধৰকচোন আমি নাথাকিলে গৰু ছাগলী ল'ৰা ছোৱালীয়ে চাবই লাগিব। সেইকাৰণে সমস্যাটো বহুত হৈছে। ধান দাব পৰা নাই, কাটিব লওঁ আকৌ ইফালে সিফালে চাওঁ মহটো কেনেবাকৈ খেদা মাৰি আহিছে নেকি, এনেকৈ ভয়ে ভয়ে ধান কাটি থকা হৈছে মানুহবোৰৰ। বহুত ধৰণৰ সমস্যা সৃষ্টি হৈছে ইয়াত, যিহেতু এতিয়া মুকলি পথাৰ, ইয়াত বিভিন্ন ধৰণে ইয়াত অসুবিধাৰ সৃষ্টি হৈছে। আমাৰ গৰু ছাগলী এৰাল দিয়াত বা দাঁতিকাষৰীয়া গাঁওখনৰ মানুহ অহা যোৱা কৰিবলৈ আৰু দাৱনীৰ ধান দাবলৈ বিভিন্ন ধৰণৰ অসুবিধা দেখা দিছিল। বন বিভাগৰ লগত খবৰ দিয়া হৈছিল, তেওঁলোকে আহিছিল, যি ধৰণে পদক্ষেপটো ল'ব লাগিছিল তেওঁলোকে নল'লে। খেদি পঠোৱাৰ ব্যৱস্থা কৰা নাই, খেদি পঠিয়ালেও ৰিজাৰ্ভলৈ সোমাই যায়, আকৌ পুনৰ ওলাই গুচি আহে। ক্ষতিটো কৰিবই, নিশ্চয় কৰিব। আমি এটাই বন বিভাগক দাবী জনাব বিচাৰোঁ যে অতি সোনকালে এই মহটোক ট্ৰেংকুলাইজ কৰি ইয়াৰ পৰা একেবাৰে লৈ যোৱাৰ ব্যৱস্থা কৰক। আমি সেইটো দাবী উত্থাপন কৰিছোঁ।